নমস্কাৰ গুড মৰ্ণিং সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ ঠাণ্ডাৰ কনচা আজি গমেই পাইছে যিহেতু এতিয়া মই বৰ্তমান আছোঁ পথাৰত আমাৰ পিছফালে দেখিয়ে পাইছে থাকে আৰু এতিয়া বৰ্তমান আমি আলোচনা কৰিব গৈ আছোঁ যে আমাৰ যেতিয়া আপোনালোকে আসাম পুলিচ এবিএ হওক বা ইউবিএ হওক বা কামাণ্ডোৱে হওক বা এছআই হওক বা যেতিয়া আপোনালোকে এপইণ্টমেণ্ট ডাউনলোড কৰা হ'ব বা যেতিয়া আপোনালোকে এপইণ্টমেণ্ট লোৱা হ'ব আপোনাৰ হাতত ৰাখিব দা এপইণ্টমেণ্টতনো কি লিখা থাকিব গোটেইখিনি আমি আলোচনা কৰিম বা এপইণ্টমেণ্টটো ক'ৰ পৰা কেনেকৈ ডাউনলোড কৰিব লাগে বা আমি গোটেইখিনি প্ৰচেছখিনি আমি আলোচনা কৰিম ইয়াতে চ' আপোনালোকে নিশ্চয় থাম্বনেইলখন চাই গমেই পাইছে যিহেতু আজি আপোনালোকে যেতিয়া আপোনালোকৰ ৰিজাল্ট দিয়া হ'ব বা আপোনালোকৰ যেতিয়া এপইণ্টমেণ্ট দিয়া হ'ব এই এপইণ্টমেণ্ট দিয়াখনৰ আপোনালোকৰ এটা ৱেবছাইট দিব সিহঁতৰ ফালৰ পৰা SLP RB ৱেবছাইটৰ ফালৰ পৰা এটা ৱেবছাইট আপোনালোকক মুকলি কৰি দিয়া হ'ব আপুনি ক'ত ট্ৰেইনিং কৰিব লাগে বা আপুনি ক'ত পষ্টিং হৈছে ফাৰ্ষ্ট ছিপাৰেণ্ট বা আপুনি ক'ত ট্ৰেইনিং কৰিব লাগে গোটেইখিনি তাতে লিখা থাকিব যেহেতু আসাম পুলিচ এবিইউবি ইয়াতে ট্ৰেইনিং খুব বেছি আমাৰ দেৰগাঁৱতে হয় দেৰগাঁও পুলিচ লাচিত পুলিচ একাডেমি তাতে হয় আৰু তাতে আপোনালোকে নিশ্চয় কেইবাখনো চেণ্টাৰ আছে তাতো দিব পাৰে হয়তো আপোনালোকে এইখিনি কথা এইটো মনত ৰাখিব কাৰণ প্ৰত্যেকটো ল'ৰা ছোৱালীয়ে হয়তো এপইণ্টমেণ্ট ডাউনলোড কৰিলে বা এপইণ্টমেণ্ট লগতে কিছুমান খেলি মেলি হ'ব পাৰে আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চালে আপোনালোকে গম পাব কাইলৈ যদি এপইণ্টমেণ্ট আহে এপইণ্টমেণ্ট দ্বাৰা গুৱাহাটীত যদি যাব নোৱাৰিলে আপোনালোকে মোবাইলতে ডাউনলোড কৰিব পাৰে যদি মোবাইলতে আপোনালোকে ডাউনলোড কৰিবলৈ কেনেকৈ প্ৰচেছটো তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব কাৰণ প্ৰত্যেকটো ভিডিঅ'ত বা প্ৰত্যেকটো কেনেকৈ ডাউনলোড কৰিব কেনেকৈ ক'ৰ পৰা কেনেকৈ ডাউনলোড কৰিব লাগে কেনেকৈ ৱেবছাইটখিনি আহিব তো গোটেইখিনি আমি জনাবলৈ চেষ্টা কৰিম তো যিহেতু আপোনালোকে নিশ্চয় গম পাইছে না এনেকুৱা যদি আপোনালোকে যোনটো আসাম পুলিচ এপ্লাই কৰি আপোনালোকে যোনটো নাম্বাৰ দিছিলে মোবাইল নাম্বাৰ এই নাম্বাৰেদি তেওঁলোকে এটা হোৱাটছআপ গ্ৰুপ খোলে এই হোৱাটছআপ গ্ৰুপ যোগেদি আপোনালোকক এটা লিষ্ট ডাঙৰকৈ এটা দি দিয়ে কাৰণ প্ৰত্যেকটো যিহেতু আসাম পুলিচ এবিইউবি গোটেই টোটেল 5563টা পষ্ট আছিলে এই 63টা পষ্টৰ ভিতৰত বা পিডিএফকে আপোনালোকৰ দিয়া হ'ব পিডিএফখিনি আপোনালোকৰ তেওঁলোকৰ হয়তো আপোনালোকৰ নামখিনি টাইপিং কৰিলে বা আপোনালোকৰ ডেট অফ বাৰ্থ বা আপোনালোকৰ মোবাইল নাম্বাৰ বা আপোনালোকৰ এড্ৰেছখিনি টাইপিং কৰিলে আপোনালোকৰ ওলাই যাব পাৰে এইটো কাৰণে আপোনালোকে নিশ্চয় এইখিনি কথা গম পোৱাটো দৰকাৰ হয় বা মনত ৰখাটো দৰকাৰ হয় কাৰণ কালি পৰহিলৈ হয়তো আমাৰ আসাম পুলিচ এবিএ হওক বা ইউবিএ হওক বা কামাণ্ডোৱে হওক বা এছআই হওক বা গ্ৰেড 4 গ্ৰেড 3 হওক বা ডিএমইয়ে হওক গোটেইখিনি ৰিজাল্ট আহিবলৈ গৈ আছে বা ৰিজাল্টৰ ওপৰতো আৰু এপইণ্টমেণ্ট আহিবলৈ গৈ আছে যিহেতু প্ৰত্যেকজন মানুহক ষ্টেটত মাতি আপোনালোকক এপইণ্টমেণ্ট দিব নোৱাৰোঁ কাৰণ এনেকৈ দিলে তো আপোনালোক 2-3 দিনমান লাগি যাব তো এইটো কাৰণে আপোনালোকৰ কেইজনমান ইহঁতে মাতি আপোনালোকৰ চিলেবেশ্যন কৰি আপোনালোকক দি দিয়া হয় আৰু আপোনালোকক গোটেই বাকীখিনি আপোনালোকক বা ৱেবছাইট যোগেদি আপোনালোকক বা হোৱাটছআপ যোগেদি আপোনালোকক শ্বেয়াৰ কৰি দিয়া হয় যে আপোনালোকক এটা ৱেবছাইট লাঞ্চ কৰে SLB RB ৱেবছাইটত যিহেতু ফাইনেল মেৰিট লিষ্ট বা এপইণ্টমেণ্ট ডাউনলোড লেটাৰ এনেকৈ এটা ৱেবছাইট অ'পেনিং হ'ব এই ৱেবছাইটত ক্লিক কৰি আপোনালোকে এটা আপোনালোকক মোবাইল নাম্বাৰ বা ডেট অফ বাৰ্থ বা আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰখিনি টাইপিং কৰিব দিব আপোনালোকে টাইপিং কৰি ডাউনলোড কৰিলে আপোনালোকৰ এপইণ্টমেণ্ট আহি যাব আৰু এপইণ্টমেণ্টৰ ভিতৰত আপোনালোকৰ বেচিক পে' বা গ্ৰেড পে' আপোনাৰ এড্ৰেছৰ নাম আপোনাৰ ট্ৰেইনিং ক'ত হ'ব গোটেইখিনি তাতে লিখা থাকিব আপোনালোকে টেনশ্যন ল'ব নালাগে আৰু কমপ্লিটলি আপোনালোকৰ ট্ৰেইনিঙত লৈ যাওঁতে বা ট্ৰেইনিঙত যাওঁতে আমাক কি বস্তু নিব লাগিব বা বেডশ্বীট পানী বটল উইথ বা জোতা মোজা কাপোৰ কানি কি বস্তু নিব লাগিব গোটেইখিনি নেক্সট ভিডিঅ'ত কৈ আছোঁ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এইটোৱে আছিলে আজিৰ ভিডিঅ' যদি ভিডিঅ' ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব